এইটো অতি দুৰ্ভাগ্যজনক কথা। মই মুখ্যমন্ত্ৰীয়ে তেওঁ কেবিনেট বৈঠকত আকৌ বুধবাৰে কিজানি পাতিব, কাইলৈ বা পৰহিলৈ, তাত সোমাবলৈ দিব নালাগে। চিফ ছেক্ৰেটাৰীক দি পেলাই এখন কমিটি বনাই পেলাই অসমৰ জনগণৰ মন জয় কৰিবলৈ তেখেতে যে তেওঁৰ চৰকাৰখনে কোনো দুৰ্নীতি নকৰে, তেওঁৰ চৰকাৰখনে যে কোনো যিটো কথা ওলাইছিলে গিৰগাইৰ পৰা আৰম্ভ কৰি অশোক সিংঘালৰ বিভাগৰ ইৰিগেশ্যনৰ তেওঁৰ নিজৰ PA ঠিকা কৰাকে আদি কৰি তেওঁ বহুত কেলেংকাৰী কথা ওলাই আছিলে। সেই গতিকে অশোক সিংঘাল ডাঙৰীয়াক মন্ত্ৰীসভাৰ যদিহে তেওঁ এনেকৈ অপচেষ্টা কৰিলে নিজৰ নামত মাটি ৰখাৰ, কাৰণ ইতিমধ্যে তেখেতে ঢেকীয়াজুলি মহিলা সমিতিৰ মাটিখিনি নিজৰ পৰিয়ালৰ নামত ল'বলৈ যত্ন কৰিছিল, পিছত কৈছে ভুল হৈ গ'ল। এটা অৰুণোদয়ত তেওঁ ফিল আপ কৰিছে নিজৰ নামত, শুদ্ধভাৱে ফৰ্ম ফিল আপ কৰি ভুল হ'লে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে মানি ল'লে, অসমৰ কোনেও মানি ল'লে। আৰু এই একেই কামটো এতিয়া মানে যিবিলাক নন কেডেষ্ট্ৰেল ছাৰ্ভে নোহোৱা জেগাত তেওঁ যদি এনেকৈ দখলি দি পেলাই ট্ৰাইবেল বেল্টৰ মাটি ল'ব বিচাৰিছে, ইয়াতকৈ আৰু ডাঙৰ কথা আহিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কিবা নীতি আনিম বুলি কৈ আছে, মানে ভূমি নীতি। মই ভাবোঁ যে অসমৰ ক্ষেত্ৰত কিজানি 3 পুৰুষলৈকে থকা মানুহবিলাককে মাটি কিনিবলৈ দিব লাগে, ভাৰতবৰ্ষৰ হ'লেও। তেওঁলোকে মানে আজিকালি ৰাজস্থানৰ পৰা বেলেগ জেগাৰ পৰা আহিব বা পশ্চিমবংগৰ হওক বা জড়িতৰ পৰা পইচা আছে বুলিয়ে ভাৰতীয় নাগৰিক বুলি যদি মাটি কিনে, আমাৰ অসমৰ কিন্তু বহুত ভূমিপুত্ৰ আৰু অসমবাসীৰ অপকাৰ হ'ব। চৰকাৰে তেনেকুৱা কিবা এখন আইন আনিলে কিজানি সমৰ্থন কৰিবলৈ বেয়া নাপাব।